বনবাসী ভাল আছিল যদুপতি। সঁচা কথা সখা, সংসাৰীৰ ভোগবিলাকৰ প্ৰাধান্য বনত নাই। ৰাজ্যৰ বিষম চিন্তাই মস্তিষ্ক ভ্ৰান্ত নকৰি কদাপি। বনত সদায় শান্তি। সেইবাবে শান্তিকামী ঋষিমুনিগণে নগৰত আশ্ৰম নাপাতি বনতেই পাতে সখা। যদুপতি সখা, তেন্তে আত্মীয় স্বজনক বিনাশ কৰি লাভ কি যদুপতি? কোনো লাভ নাই সখা, কোনো লাভ নাই। তেন্তে হে যদুপতি সখা, কুৰুক্ষেত্ৰ ৰণৰে ইয়াতেই অন্ত পৰক যদুপতি। সখা, যদুপতি কুৰুক্ষেত্ৰৰ সামৰণি কোনো পাণ্ডৱে পেলাব নোৱাৰে কদাপি। কিয় সখা? বোধ কৰোঁ ধৰ্মৰ বাবে। ধৰ্ম? ইয়াত ধৰ্মৰ কথা কি আছে যদুপতি? ই এটা হত্যা, এটা বংশনাশ, এটা বিৰাট ধ্বংস। সখা, ইয়াত এটা বিৰাট ধ্বংসৰেই হৈছে প্ৰয়োজন। একমাত্ৰ ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিবলৈ। পিতামহক হত্যা কৰা, গুৰুক হত্যা কৰা, আত্মীয় স্বজনক হত্যা কৰা কি ধৰ্ম যদুপতি? প্ৰকাশ্যে ৰাজসভাত সঠিক ব্যৱস্থা কৰা যদুপতি। নিৰ্মম নৃশংসভাৱে শব্দৰথে বেৰি শিশুক বধ কৰা কি ফাল্গুনী? মোক আৰু উত্তেজিত নকৰিবা মাধৱ। শান্ত হোৱা দাদা, ৰাঙলী কৰিছো হাত পিতামহ ভীষ্মৰ তেজেৰে। ৰাঙলী কৰিছো হাত শিক্ষাদাতা দীক্ষাদাতা গুৰুৰ তেজেৰে। আৰু কিয় দাদা? ভাবিবলৈ দিয়া অৰ্জুন। ভাবি চোৱা, 100টি ভাতৃৰ আছে মাথো 2টি বাকী। সেই ভাতৃৰ শুনিতত ৰাজসিংহাসন, আত্মীয়ৰ শ্মশানত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি কিয় ডুব নৰকৰ? কিয় হেৰুৱাওঁ দাদা ইহকাল পৰকাল বংশ শেষ কৰি? সখাই কোৱা কথাও বৰ মিছা নহয় বৃকুদৰ। ভাই ককাইতকৈ ৰাজ্যৰ ৰাজপথ কোনো কাৰণেই ডাঙৰ নহয়। কেতিয়াও নহয়। কিন্তু সেই ভাই ককাই অজাচিতে সুত পুত্ৰ কৰ্ণক অংগ দেশ দান কৰিব পাৰিলে। কিন্তু পাণ্ডৱৰ নামত হলে 5খন গাঁও নাহিল। উন্মাদ কৰা নাই দাদা বৃকুদৰ, কিন্তু এতিয়াও প্ৰতিজ্ঞা গান্ধীপধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা। যদুপতি গদাধাৰী তুমি দাদা বৃকুদৰৰ প্ৰতিজ্ঞা এতিয়াও বাকী। এতিয়াও গুৰু সভাত উৰু দেখুওৱা দুৰ্যোধনৰ আজিও অক্ষত পাঞ্চালী আজিও তকেশী দুষ্ট দুঃসাহস আৰু দাম্ভিক কৰ্ণ। দাদা দুষ্ট দুঃসাহস দাম্ভিক কৰ্ণ এতিয়াও জীৱিত। অৰ্জুন, যুক্তি তৰ্ক ধৰ্ম যাওক ৰখাতৰে প্ৰতিজ্ঞা পালন মোৰ জীৱনৰ পণ। অৰ্জুন